আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। কলিয়াবৰৰ বৰগুলি জাতীয় বিদ্যালয়ৰ 3জন ছাত্ৰ-ছাত্ৰীৰ ষ্টাৰ মাৰ্কৰ লগতে 12জনে প্ৰথম বিভাগ আৰু 12জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কৰি আনিছে। ইয়াৰে আশ্ৰাফুল আলমে 485 নম্বৰ লগতে 4টা বিষয়ত লেটাৰ লৈ ষ্টাৰ মাৰ্ক উত্তীৰ্ণ হয়। পুনৰবাৰ জনাইছোঁ, কলিয়াবৰ বৰগুলি জাতীয় বিদ্যালয় 3জন ছাত্ৰ-ছাত্ৰীৰ ষ্টাৰ মাৰ্কৰ লগতে 12জনে প্ৰথম বিভাগ আৰু 12জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে আশ্ৰাফুল আলমে 485 নম্বৰ লগতে 4টা বিষয়ত লেটাৰ লৈ ষ্টাৰ মাৰ্কে উত্তীৰ্ণ হয়। ছাত্ৰ-ছাত্ৰীৰ এই ফলাফলত বৃহত্তৰ বৰগুলি অঞ্চললৈ গৌৰৱ কৰি আনিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। কেইটা বিয়াত লেটাৰ পাইছা? ইয়াৰ আঁৰত কোন লোকে আছে? যদিও মই ইমান আশা কৰিছিলোঁ, ইমান পোৱা নাই, যদিও মই সুখী আছোঁ। এই 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে মোৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে, মোৰ ঘৰৰ মা দেউতাই অশেষ চেষ্টা কৰিছে, মোৰ শিক্ষাগুৰুসকলে বহুত চেষ্টা কৰিছে, মোক সহায় সহযোগিতা কৰিছে, ঘৰৰ পৰাও বহুত সহযোগিতা কৰিছে। অত্যন্ত আমি আনন্দিত। আমাৰ বৰগুলি জাতীয় বিদ্যালয়ৰ পৰা বিগত বছৰৰ বৰ্ষবিলাকৰ দৰে এইবছৰো ৰিজাল্ট আমাক আশা কৰাৰ ধৰণেই হৈছে। আমাৰ 12জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজনত পাবলৈ সক্ষম হৈছে আৰু ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। যোৱা বছৰৰ নিচিনা যদিও ৰিজাল্ট ভাল হোৱা নাই, কিন্তু আশা কৰাৰ ধৰণে আমাৰ ৰিজাল্ট আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ যিসকলে বৰ্তমান এইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰী যে আমাৰ দেশৰ কাৰণে নিশ্চয় ভৱিষ্যতে কিবা এটা কৰিব পাৰিব, সেইটো আশা কৰিব।